हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাই কামনা কৰিছো আজি আমি এইটো ভিডিঅ'ত কথা পাতিম এসএসসি জিডিৰ আমাৰ কাটঅফৰ বিষয়ে যেটো আমাৰ এতিয়া ফিজিক্যাল টেষ্ট হ'ব তাৰ ওপৰত আমি ভালকে এনালাইসিস কৰিম আজি গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ যাব আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো প্ৰথমতে কৈছো শুনক আপোনালোকৰ বহুতে এতিয়া ডাউট কৰি আছে মই ইমান মাৰ্ক পাইছো মোৰ ফিজিক্যাল লিষ্টত নাম আহিব নাই গতিকে হেবোৰ কথা বাদ দিয়ক আপোনালোকে যদি অলপ ভাল মাৰ্কস স্কোৰ কৰিছে দেন আপোনালোকে ৰানিংটো কৰি থাকক যেটো আমাৰ ফিজিক্যাললে এমাহ মান টাইম দিয়ে বা দুমাহ মান টাইম দিয়ে গতিকে তাৰ ওপৰত আমি আলোচনা কৰিম আৰু ইয়াৰ লগতে আমাৰ নৰ্মেলাইজেশন মাৰ্কো আছে যেহেতু আৰু যোৱা বছৰ তুলনাত এবাৰ নৰ্মেলাইজেশন মাৰ্ক অলপ কমিব যেহেতু যোৱা বছৰ অলপ বাঢ়িছিল বা তাতে হাৰ্ড শিফট ইজি শিফট আছিল হয়নে গতিকে এবাৰ যেহেতু সবেই জানে এবাৰ কোৱেশ্চন পেপাৰ হাৰ্ড হৈছে সবৰে হাৰ্ড হৈছে গতিকে যোৱাবাৰ আমাৰ যিমান নৰ্মেলাইজেশন 18-20 মান বাঢ়িছিলে এবাৰ 18-20 বহাৰ চান্স নাই আৰু খুব বেছি 10-12 মান বহাৰ চান্স আছে গতিকে ইয়াত ইমান কথা ক'ব লগা নাই বাৰু তথাপিতো আমাৰ আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মেইনলি ল'ৰা ছোৱালী আমাৰ কাট অফ কিমান যাব কাষ্ট ওয়াইজ গতিকে আপোনালোকে যিমান ভাবি আছে সিমানো এটা কাট অফ নাযায় তথাপিতো ফাইনেল মেৰিট লিষ্টলৈকে অলপ যোৱা চান্স আছে বাৰু যেহেতু আপোনালোকৰ যদি এতিয়া কোনোবা আপোনালোকৰ ল'ৰাই হওক ছোৱালীয়ে হওক 70-80 প্লাস যদি আপোনালোকৰ আছে তেন আপোনালোকৰ ডেফিনেটলি ফিজিক্যাল টেষ্টলৈ নাম আহিব গতিকে মই ল'ৰা আৰু ছোৱালীৰ আজি অলপ কাট অফটো কৈ দিছোঁ যেহেতু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো অলপ বৰষুণ দিছে মই ফিল্ডলৈ আহিলোঁ গতিকে আপোনালোকৰ মই চালো যোৱা বছৰ কাট অফ লিষ্ট আৰু যোৱা বছৰ কিমান সেভ স্কোৰ আছিল বা এই বছৰ কিমান সেভ স্কোৰ হ'ব আপোনালোকে গম পাইছে ইতিমধ্যে খুব বেছি আপোনালোকৰ ল'ৰাই হওক ছোৱালীয়ে হওক মই আপোনালোকক কৈছো 70 প্লাস হলে আপোনালোকৰ বহুত চান্স আছে গতিকে ফিজিক্যাল টেষ্টলৈ যিসকলে 70 ওপৰত আছে তেওঁলোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক যেহেতু আমাৰ এসএসসি জিডিৰ ফিজিক্যালটো ইমান টান নহয় গতিকে ভালদৰে ৰানিং যদি কৰি আছে ৰানিংটো কৰি থাকক গতিকে ইমান ডাউট কৰি লাভ নাই আপোনাৰ নৰ্মেলাইজেশনত এবাৰ 10-12 মান বহা চান্স আছে 10-12 মান এই কাৰণে বাঢ়িব যে যোৱা বছৰ লেখিয়াকে 18-20 মান নাবাঢ়ে এবাৰ যেহেতু কোৱেশ্চন পেপাৰ সবৰে কাৰণে টাফ হৈছে বুলি গম পোৱা গৈছিল হয়নে গতিকে আপোনালোকৰ মেল ফিমেল দুইটা কথা ক'লো গতিকে মেলৰ যদি 10 মান বাঢ়ে ফিমেলৰ কমেও 5 মান কমিবই গতিকে আপোনালোকৰ নিজৰ কাষ্টখিনি জনাব আৰু আপোনালোকৰ বৰ্ডাৰ এৰিয়া নে জেনেৰেল এৰিয়া কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো চাইছে যেতিয়া এটা কমেন্ট কৰিব আৰু যদি আপুনি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পিছত মই আপোনালোকৰ কাট অফৰ ওপৰত মই ভিডিঅ' বনাম কোনটো কাষ্টত কিমান কাট অফ যাব তথাপিতো আপোনালোকৰ জেনেৰেল কাট অফত জেনেৰেল কেটেগৰীত আপোনালোকৰ 80-90 মান চোৱা চান্স আছে মানে ফাইনেল মেৰিট লিষ্টলৈকে য'ত নেকি আপোনালোকৰ মেডিকেল টেষ্ট হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট য'ত যায় বা সিলেকশন প্ৰসেছলৈকে আপোনালোকৰ 80-90 প্লাস হোৱা চান্স আছে বাৰু তথাপিতো যিসকলৰ একদম মানে মই এভাৰেজ কাট অফ কৈ দিছোঁ 70 যিসকলৰ প্লাস আছে 70 প্লাস থকা সকলে ভালদৰে প্ৰেক্টিছ কৰি থাকক আপোনালোকৰ 101% চান্স আছে আপোনালোকৰ কাট অফ হোৱা গতিকে যিসকলে প্ৰেক্টিছটো কৰিম বুলি ভাবিছে বা আপোনালোকে এসএসসি জিডি যাম বুলি ভাবিছে সপোন দেখি আছে তো ভালদৰে প্ৰেক্টিছ কৰক আপোনালোকৰ সপোন নিশ্চয় পূৰণ হ'ব গতিকে মই ল'ৰাই হওক ছোৱালী হওক মই কৈছোঁ 70 যদি কিবা ল'ৰাৰ যায় মেলৰ যায় ফিমেলৰ 65 যাব তেনেকৈ যাব গতিকে আপোনালোকৰ বৰ্ডাৰ এৰিয়া নে কিবা আপোনালোকৰ জেনেৰেল এৰিয়া গতিকে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাইছে জনাব আৰু বৰ্ডাৰ এৰিয়া হ'লে আপোনালোকে গম পাইছেই কাট অফটো অলপ হ'লে কমি যায় গতিকে ইয়াৰ পিছত মই সম্পূৰ্ণকৈ আপোনালোকৰ কাৰণে পাৰ্ট মই কাট অফৰ ওপৰত ভিডিঅ' বনাম গতিকে ভালদৰে চাব আৰু ইয়াৰ লগতে মই মেডিকেলত কি চাই বা ফিজিকেলত কিমান কি হয় সকলোবোৰৰ কাৰণে পাৰ্ট ভিডিঅ' বনাম গতিকে ভিডিঅ' লাগিলে কমেন্ট কৰি জনাব ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম।